ইনকলাব জিন্দাবাদ রাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ এই চলিছে আমাৰ সংগ্ৰাম চলিছে আমাৰ সংগ্ৰাম চলিছে ইনকলাব জিন্দাবাদ বৈশাখী পথ নিৰ্মাণ কৰি দিব লাগিবই হাছৰত বৈশাখী পথ উন্নয়নৰ দাবীত অট্টাল প্ৰতিবাদ স্থানীয় ৰাজ্যৰ সহযোগত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাছৰা চাৰিআলিৰ পৰা পদুমণি ধুদৰালি সংযোগী বৈশাখী পথটো বিধ্বস্ত হৈ যাতায়াতৰ অনুপযোগী হোৱাৰ প্ৰতিবাদত আজি হাছৰা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাজ্যৰ সহযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদকাৰীসকলে গড় কাপ্তানি বিভাগ হাই হাই বিজেপি চৰকাৰ হুঁচিয়াৰ ৰূপজ্যোতি কুৰ্মীৰ কাম নাই ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদস্থলীত কৃষক নেতা অৰিন্দম গগৈয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মী সমষ্টি উন্নয়নত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে উল্লেখযোগ্য যে এই পথৰ নিৰ্মাণ কাৰ্যৰ বাবে ৰাইজক আভুৱা ভাৰিবলৈ 6 মাহ পূৰ্বে এখন তদাৰকী সমিতি গঠন কৰিছিল যদিও আজি পৰ্যন্ত পথটোৰ মেৰামতি নহয় আজি প্ৰতিবাদস্থলীত টিয়ক ৰাজচক্ৰ বিষয়াৰ লগতে গড় কাপ্তানি বিভাগৰ এটি দল উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে গড় কাপ্তানি বিভাগক পথটো মেৰামতিৰ বাবে 1 সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰা দাবী উত্থাপন কৰাৰ লগতে ৰাজচক্ৰ বিষয়াৰ যোগেদি যোৰহাট জিলা আয়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে নিশ্চয় জানে আমি এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাছৰা চাৰিআলিৰ পৰা পদুমণি ধুদৰালি সংযোগী যি বৈশাখী পথ এই পথটো নিৰ্মাণৰ দাবীত আমি বাৰম্বাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰি আবেদন কৰি আহিছোঁ কিন্তু আজি কুপতি এই ৰাস্তাটোৰ উন্নয়নৰ কোনো ফল আমি দেখিবলৈ নাপালোঁ বৰঞ্চ এই ৰাস্তাটোক লৈ আমাৰ জনপ্ৰতিনিধিজনৰ যি ভূমিকা হ'ব লাগিছিলে এই ভূমিকাটো আটাইতকৈ নিন্দনীয় আৰু ঘৃণনীয় কাৰণ তেওঁ কংগ্ৰেছৰ দিনত থাকোঁতে বিধায়ক হৈ থাকোঁতেও এই ৰাস্তাটোৰ অৱস্থা দুৰৱস্থাই আছিলে আৰু উন্নয়নৰ স্বাৰ্থত যেতিয়া এইটো মানে মাকে সপোনত দেখুৱাৰ কাৰণে উন্নয়নৰ স্বাৰ্থত যেতিয়া বিজেপি দললৈ গ'ল তাৰ পিছতো একেই ৰূপত আমি থাকিবলগীয়া হৈছে এইটোৱে আচলতে আমাৰ লাজো লাগে আচলতে আমি এই সমষ্টিৰ এজন নাগৰিক বুলি ক'বলৈ এনেকুৱা এজন ফকতীয়া আৰু ফচহু আমি মানুহৰ মানে প্ৰতিনিধি কৰি ৰাখিছোঁ গতিকে ৰাইজেও নিশ্চয় বুজি পাইছে ইয়াৰ উচিত মূল্য দিব আমি সেইবাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ কৈ থাকে যে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমখনকো এখন উন্নত ৰাজ্য কৰি তুলিব তেনেহ'লে কেনেকৈ উন্নত ৰাজ্য কৰিব সেই কথাটো আমি তেখেতক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ইমান বহু বছৰ ধৰি পৰি থকা প্ৰায় 15খন গাঁৱৰ সংলগ্ন মানে যোগসূত্ৰ থকা এটা গাঁৱৰ মাজেৰে যোৱা এটা ৰাস্তা ইয়াত প্ৰায় 8খন বিদ্যালয় আছে ইয়াত গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আছে তাৰপিছতো এই অতি গুৰুত্বপূৰ্ণ ৰাস্তাটো কিয় মেৰামতি কৰি দিয়া হোৱা নাই কিয় ইয়াক পুনৰ নিৰ্মাণ কৰি দিয়া হোৱা নাই কেৱল নিবিদা হোৱা নাই এনেকৈ কৰি আমাক গোটেই মানুহবিলাকক জলাঞ্জলিত ভোগাইছে ইয়াৰ জীয়াটো ভোগা মানুহবিলাক আজি সকলো ওলাই আহিবলৈ বাধ্য হৈছে গতিকে আমি শেষবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই গড় কাপ্তানি বিভাগটোক আমি সকীয়াই দিবৰ কাৰণে আহিছোঁ অনতি বিলম্বে যদি এই ৰাস্তাটো মেৰামতি বা নিৰ্মাণ কৰি নিদিয়ে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম আৰু লগতে ইয়াত দেখা গৈছিলে যে ইয়াত এখন সেইটোৱে আচলতে তদাৰকী সমিতিৰ যিজন সভাপতি পাতিছিলে তদৰ্থ সমিতি আমাৰ এইডোখৰ এজন বিশিষ্ট ব্যক্তি সেই ব্যক্তিজন আজি আমাৰ লগত আছে আচলতে লাজ লাগে আচলতে লাজ লাগিবলৈ মানে ভাষাই নাই আমাৰ যিজন মানুহ আচলতে ফচহু মানুহ এজনৰ আমি জনপ্ৰতিনিধিৰ নেতৃত্ব পালোঁ সেইজনেও আনি বিভাগীয় বিভাগটোক যি গড় কাপ্তানি বিভাগ তাৰ মানুহকেইজনক আনি গৈ এজন মিছলীয়া বিভাগত পৰিণত কৰি তুলিলে কাৰণ সেইকেইজন মানুহৰ উপস্থিতিতে এখেতক মানে আমাৰ উপস্থিত থকা সত্যজিৎ ভকত ডাঙৰীয়াক সভাপতি পতা হৈছিলে আৰু যদি সভাপতি পাতি তেওঁলোকে এমাহৰ ভিতৰত নিবিদা গ্ৰহণ কৰি ৰাস্তাটো নিৰ্মাণ কৰিব লাগিছিলে আজি কিমান মাহ হৈ গ'ল প্ৰায় এবছৰে হৈ গ'ল এতিয়া এবছৰ হৈ যোৱাৰ পিছতো এই ৰাস্তাটো কিয় মেৰামতি কৰি দিয়া নহ'ল আৰু তাতোতকৈ লাজৰ বিষয় কেৱল ভোটৰ স্বাৰ্থত আপোনালোকে নিশ্চয় জানে যে এইবাৰ লোকসভা নিৰ্বাচনৰ ভোটৰ আগদিনাখনি তেওঁলোকে ভোট আয়ত্ত কৰিবৰ কাৰণে এই পথটোতে চেণ্ট গ্ৰেভেল পেলাই দিছিলে শিলগুটি পেলাই দিছিলে আৰু সেই শিলগুটিখিনি দমদমে হৈ থাকিলে আজিলৈকে মিলাই দিয়াৰ ব্যৱস্থা নকৰিলে এনেকুৱা এখন মানে অকমন্য চৰকাৰৰ এটা বিভাগ চলি আছে ফাঁকিবাজ বিভাগ এটা চলি আছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনে দাংকুপ মাৰি থাকি লাভ নাই যদি সততাৰে নিষ্ঠাৰে ৰাইজৰ যদি উন্নয়ন কৰিম বুলি ভাবিছা তেনেহ'লে এইবিলাক কথা চোৱা এই এনেকুৱা ফচকো মানুহ লগত লৈ তুমি উন্নতি কৰিব নোৱাৰা গতিকে আমি বিভাগীয়
মানে গড় কাপ্তানি বিভাগকো আমি সকীয়াই দিছোঁ যদি উন্নয়নৰ স্বাৰ্থত ৰাইজৰ পইচা লৈ দৰমহা কৰ কাটলে আমাৰ দৰমহা লৈ থকা এই মানুহবিলাকে যদি প্ৰকৃত অৰ্থত উন্নয়ন কৰি নুতোলে তেনেহ'লে অনাগত দিনত তেওঁলোকক আহিলেও আমি ৰাইজে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।